আজি শুক্ৰবাৰে দক্ষিণ কামৰূপৰ মামনি ৰয়ছম গোস্বামী চক মিৰ্জাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সৌজন্যত জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামনি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে ৰামায়ণী সাহিত্যৰ গৱেষক প্ৰয়াত ডক্টৰ মামনি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা প্ৰদান কৰা হয়। উক্ত মৃত্যুবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, বিভিন্ন ব্যক্তিৰ লগতে বিভিন্ন শাখা ছাত্ৰ সন্থাৰ দ্বাৰা মাল্যাৰ্পণ কৰা হয়। ইয়াৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা, নাম প্ৰসংগ আদি অনুষ্ঠানৰ লগত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সৌজন্যত ডক্টৰ মামনি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা 2024 প্ৰদান কৰা হয়। এইবেলি দ্বিতীয়বাৰৰ বাবে পূব কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, সাহিত্যিক, গৱেষক ডক্টৰ খগেন সেন ডেকালৈ ডক্টৰ মামনি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা 2024 প্ৰদান কৰা হয়। বঁটা হিচাপে আছে এটি স্মাৰক, মানপত্ৰ, দক্ষিণ কামৰূপৰ চক্ৰ শিল্পৰ চানেকি এৰী চাদৰ, নগদ ধন, শৰাই আৰু গ্ৰন্থৰ টোপোলা। কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত দক্ষিণ কামৰূপৰ সুসন্তান ডক্টৰ মামনি ৰয়ছম গোস্বামী বাইদেউৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী আমি নিজৰা কাৰ্যসূচীৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চকত আয়োজন কৰিছোঁ। আজি ৰাতিপুৱা 6 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। ডক্টৰ মামনি ৰয়ছম গোস্বামী চকত আমি সামূহিক চাফাই অভিযান কৰিছোঁ। ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সৰ্বধৰ্মীয় প্ৰাৰ্থনা, স্মৃতিচাৰণ সভা আৰু নাম প্ৰসংগ। তাৰ লগতে আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই যোৱা বৰ্ষৰ পৰা আমি আৰম্ভ কৰিছিলোঁ বাইদেউৰ স্মৃতি জীয়াই ৰখাৰ বাবে আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই ডক্টৰ মামনি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা আমি প্ৰদানৰ ব্যৱস্থা কৰিছিলোঁ। আৰু এইবেলিও আমি এই বঁটা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইবেলি এই বঁটা প্ৰদান কৰা হৈছে পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ খগেন সেন ডেকা ছাৰলৈ আমি এই বঁটা আগবঢ়াইছোঁ। আৰু আমি এই বঁটাৰে তেখেতক প্ৰদান কৰি আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি অসমৰ যিসকল মহামান্য ব্যক্তিয়ে যিসকলে নীৰৱে সাহিত্য চৰ্চা কৰি আছে সেইসকলক আমি আগবঢ়াই লৈ অহাটো আমাৰ মূল উদ্দেশ্য। তাৰ লগে লগে যাতে আমি মামনি বাইদেউৰ স্মৃতি যাতে আমি সজীৱ কৰি ৰাখিব পাৰোঁ। বিশেষকৈ আমি দক্ষিণ কামৰূপবাসীয়ে বাইদেউৰ স্মৃতি আমি সদায় সজীৱ কৰি ৰাখিবই লাগিব, কাৰণ আমাৰ বাইদেউ এগৰাকী আছিল আমাৰ দক্ষিণ কামৰূপৰ সুসন্তান। গতিকে বাইদেউৰ স্মৃতি জীয়াই ৰাখিবলৈ আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। আচলতে কি হয়, আমি মামনি বাইদেউৰ মৃত্যুৰ পিছৰ পৰা আমি এটা অঞ্চলবাসী এটা ক্ষোভ আমাৰ সদায় আছে যে বাইদেউৰ প্ৰতি চৰকাৰৰ যিখিনি দায়িত্ব আছিল এই দায়িত্বখিনি কিন্তু পালন কৰা হোৱা নাই। কাৰণ আমি বাইদেউৰ মৃত্যুৰ পৰাই আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু দক্ষিণ কামৰূপ অঞ্চলবাসীয়ে দাবী জনাই আহিছোঁ যে বাইদেউৰ মিৰ্জাৰ চকটো মামনি ৰয়ছম গোস্বামী চক নামকৰণ কৰিব লাগে। আমি নামকৰণ কৰা হ'ল, কিন্তু ইয়াত যিখিনি কাম কাজ আছিল সেই কাম কাজখিনি কৰা নহ'ল। আমি মিৰ্জাৰ পৰা বৰিহাট হৈ যিটো আমাৰ চান্দুবিলৈ যোৱা ৰাস্তা আছে এই পথটো আমি বাইদেউৰ নামত নামকৰণ কৰিব তেওঁক আহ্বান জনাইছিলোঁ চৰকাৰক, কিন্তু এতিয়াও সেইখিনি কৰা হোৱা নাই। বাইদেউৰ সংগ্ৰহালয় ইয়াত প্ৰতিষ্ঠা কৰা হোৱা নাই। এই দাবীসমূহ দাবীয়ে ৰৈ আছে। কিন্তু তাতকৈ দুখৰ বিষয় যে বাইদেৱে যিখন আমাৰ আমৰাংগা বৰিহাটৰ যিখন হস্পিটেল, এই হস্পিটেলখনত চৰকাৰী হস্পিটেলখনত বাইদেউৰ যি মানে পুৰস্কাৰ পোৱা ধন, এই ধনখিনি বাইদেউ তাত গোটেইখিনি প্ৰদান কৰি গৈছিল। প্ৰদান কৰি তেওঁক হস্পিটেলখন কিছু আগবঢ়াই গৈছিল। কিন্তু সেই সময়ত চৰকাৰখনে কৈছিল যে এইখন এখন পূৰ্ণাংগ হস্পিটেললৈ ৰূপান্তৰ কৰিত হ'ব, কিন্তু আজিলৈকে নহ'ল। গতিকে এইটো এটা ক্ষোভ। গতিকে মই আজি এই পবিত্ৰ মঞ্চৰ পৰা, পবিত্ৰ অনুষ্ঠানৰ পৰা চৰকাৰৰ ওচৰত আমি সজোৰভাৱে দাবী জনাইছোঁ যে বাইদেউৰ স্মৃতি জীয়াই ৰাখিবলৈ হ'লে বাইদেউৰ যিবিলাক আশা আকাংক্ষা আছিল, বাইদেউৰ যিবিলাক সপোন আছিল, এই সপোনখিনি অন্ততঃ যদি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ তেতিয়াহে বাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰিব। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.